হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযানত জব্দ কাৰ্টুনে নিষিদ্ধ কাপ চিৰাপ। বৰ্ণি নাপাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ কাপ চিৰাপখিনি। আৰক্ষীৰ এই অভিযানত আটক হৈছে ড্ৰাগছ ব্যৱসায়ী দিলৱাৰ হুছেইন ওৰফে জিতু আৰু বুবুল আলী। ড্ৰাগছ ব্যৱসায়ী দিলৱাৰ হুছেইনে এক গোপন স্থানত লুকুৱাই ৰাখিছিল লাখ লাখ মূল্যৰ কাপ চিৰাপৰ কাৰ্টুনসমূহ। আৰক্ষীৰ দ্বাৰা জব্দকৃত 502টা কাপ চিৰাপৰ বজাৰৰ মূল্য প্ৰায় 5 লক্ষাধিক টকা। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰি অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে সোধা-পোছা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আজি বৰ্ণিগাঁৱত বৰ্ণি দক্ষিণ নপাৰাত বৃহৎ কাপ চিৰাপ আৰক্ষীৰ দ্বাৰাই জব্দ হয়। হাজো আৰক্ষী লগতে দদৰা আৰক্ষীৰ দ্বাৰাই জব্দ হয়। 5 কাৰ্টন পাইছে। আজি যাক কৰায়ত্ব কৰিছে এনেকেতো মই নাজানিম, তথাপিও আমি দুজন আছোঁ, এটা মুন্না আৰু এজন জিতু আলী বুলি ল'ৰা দুজন আছে। কিন্তু 1.5 লক্ষ বুলি পুলিচ প্ৰশাসনে মোক জনায়। হাজো আৰক্ষীক ইয়াৰ বাবে মই ধন্যবাদ জনাওঁ। আৰু যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।